নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাম আহক আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অতি উগ্ৰ মন্তব্য কৰি এইবাৰ নিজ সংগঠনৰ ৰুখত পৰিছে বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহা। শৃংখল চলিহাক এইবাৰ বিশ্ৰাম দিলে বীৰ লাচিত থানাই। সংগঠনৰ সকলো কাৰ্যসূচীৰ পৰা শৃংখল চলিহাক বিৰত থাকিবলৈ নিৰ্দেশনা ৰন্টু পানী ফুকনৰ। অতি উগ্ৰ মন্তব্য কৰি এইবাৰ নিজ সংগঠনৰ ৰুখত পৰিছে শৃংখল চলিহা। শৃংখল চলিহাক বিশ্ৰাম দিলে বীৰ লাচিত থানাই। সংগঠনৰ সকলো কাৰ্যসূচীৰ পৰা শৃংখল চলিহাক বিৰত থাকিবলৈ নিৰ্দেশনা। সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ পৰাও বিশ্ৰাম প্ৰদান কৰা হৈছে শৃংখল চলিহাক। পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। একমাহ সময়ৰ কাৰণে বীৰ লাচিত থানাৰ পৰা বাহিৰ কৰি দিয়া হৈছে শৃংখল চলিহাক। বীৰ লাচিত থানাৰ কেন্দ্ৰীয় সমিতিয়ে দিছে এই পৰামৰ্শ। এমাহলৈ দলৰ কোনো কাৰ্যসূচীত অংশ ল'ব নোৱাৰিব শৃংখল চলিহাই। আৰু এইদৰে অতি উগ্ৰ মন্তব্য কৰি নিজ সংগঠনৰ ৰুখত পৰিছে শৃংখল চলিহাই। পৰৱৰ্তী খবৰ, ভোট চুৰি কৰি প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী। 5টা ধৰণে ভোট চুৰি কৰিছে বিজেপিয়ে। নিৰ্বাচন আয়োগে এই সন্দৰ্ভত তথ্য দিলে এই বৃহৎ কেলেংকাৰী আমি ফাদিল কৰিম। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। 5টা ধৰণে ভোট চুৰি কৰিছে বিজেপিয়ে। ভোট চুৰি কৰি প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী। দেশবাসীক এইবাৰ প্ৰমাণ দিবলৈ সাজু হৈছে ৰাহুল গান্ধী। নিৰ্বাচন আয়োগে তথ্য দিলে এই বৃহৎ কেলেংকাৰী আমি ফাদিল কৰিম। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে লগতে অভিযোগ উত্থাপন কৰি কয় যে নিৰ্বাচনত জিকিবলৈ বিজেপিয়ে সৃষ্টি কৰিছে 11,965টা ডুপ্লিকেট ভোটাৰ। প্ৰায় 40,000 ভুৱা ঠিকনা ব্যৱহাৰ কৰা হৈছে নিৰ্বাচন প্ৰক্ৰিয়াত। এটা ঠিকনাতে পঞ্জীয়ন কৰা হৈছে 10,452গৰাকী ভোটাৰক। 4,132গৰাকী ভোটাৰৰ ত্ৰুটিপূৰ্ণ ফটো ভোটাৰ লিষ্টত সন্নিৱিষ্ট হৈছে। বেংগালুৰু চেণ্ট্ৰেল লোকসভা আসনত 1 লাখ ভোট চুৰি কৰিছে বিজেপিয়ে। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰ, মিয়াসকল অসমৰ প্ৰকৃত খিলঞ্জীয়া আৰু মিয়াসকল আমাৰ বন্ধু। এই মন্তব্য ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইৰ। আৰু হীৰেণ গোহাঁইৰ মিয়া প্ৰেমক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে কোনো জ্ঞান আৰু বিবেক সক্ষম হৈ থকা ব্যক্তিয়ে এনে কথা ক'ব নোৱাৰে। কোনো অসমীয়া মানুহে ইয়াক নিশ্চিতভাৱে সমৰ্থন নকৰে। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ডক্টৰ হীৰেণ গোহাঁইৰ মিয়া প্ৰেমক লৈ এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোনো জ্ঞান আৰু বিবেক সক্ষম হৈ থকা ব্যক্তিয়ে এনে কথা ক'ব নোৱাৰে। হীৰেণ গোহাঁই ডাঙৰীয়াৰ ওপৰত বয়সৰ বহুত হেঁচা পৰিছে। বয়সে কাকো ক্ষমা নকৰে, মোকো ক্ষমা নকৰে। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন মই কামনা কৰিছোঁ। কিন্তু যিয়ে মিয়াসকলক অসমীয়া মানুহৰ বন্ধু বুলি ক'ব পাৰে তেওঁৰ মতিভ্ৰম হোৱা বুলি ক'ব লাগিব। কোনো অসমীয়া মানুহে ইয়াক নিশ্চিতভাৱে সমৰ্থন নকৰে। হীৰেণ গোহাঁই ডাঙৰীয়াই যি ধৰণে কৈছে মাৰোৱাৰী বিহাৰী মানুহখিনি আমাৰ নহয়, মিয়াখিনিহে আমাৰ। কথাষাৰ শুনিও বেয়া লাগিছে, মই হজম কৰিব পৰা নাই। কোনোবা জ্ঞান আৰু বিবেক সক্ষম হৈ থকা লোকে এনে কথা ক'ব নোৱাৰে। মিয়াসকল আমাৰ বন্ধু বুলি মন্তব্য কৰিছিল ডক্টৰ হীৰেণ গোহাঁইয়ে। আৰু মিয়াসকল খাঁটি অসমীয়া হোৱাৰ উপযুক্ত বুলি মন্তব্য কৰিছিল হীৰেণ গোহাঁইয়ে। আৰু ডক্টৰ হীৰেণ গোহাঁইৰ এই মিয়া প্ৰেমক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিদেশী খেদাৰ নামত বাৰে বাৰে ৰাইজক আবুৱা ফাৰিছে বিজেপি চৰকাৰে। কিমানটা ষোল্লমে পাৰ হ'ল, কিন্তু অসমৰ পৰাহে বিদেশী নগ'ল। অসমৰ পৰা বিদেশী খেদা সন্দৰ্ভত এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। জয়ানগৰৰ পিছত এইবাৰ পল্টন বজাৰত দেহ ব্যৱসায়ী চক্ৰ উৎখাত আৰক্ষীৰ।
ঘটনা সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ গুৱাহাটী মহানগৰ আৰক্ষীৰ। বৰা ছাৰ্ভিচৰ হোটেলবিলাকত নিশা পল্টন বজাৰ আৰক্ষীৰ অভিযান। নিশা হোটেলৰ সন্মুখত সন্দেহজনক অৱস্থাত বহু যুৱক যুৱতীক দেখা পাই চলাইছিল অভিযান। আৰু অভিযান চলাই মেনেজাৰ হিমান্ত বৰা আৰু স্বত্বাধিকাৰী কিৰণ গগৈক গ্ৰেপ্তাৰ আৰক্ষীৰ। অনলাইন যোগে দেহ ব্যৱসায় চলাই থকাৰ অভিযোগ এই হোটেলখনৰ বিৰুদ্ধে। আৰু মেনেজাৰৰ ফোনত আৰক্ষীয়ে লাভ কৰিছে দেহ ব্যৱসায় চলাই যোৱাৰ তথ্য, যুৱতীৰ ফটোগ্ৰাফ আৰু দৰ দামৰ তথ্য হিমান্তৰ মোবাইলত। আৰু এই তথ্যখিনি ইতিমধ্যে লাভ কৰিছে গুৱাহাটী মহানগৰ আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, অসমৰ সংখ্যালঘু মুছলমানৰ ল'ৰা ছোৱালীসকল হ'ব লাগিব APS IPS, হ'ব লাগিব DC SP। কলম বিতৰণ কৰি সংখ্যালঘু ল'ৰা ছোৱালীলৈ এই আহ্বান নেমচুৰ সভাপতি বদৰুল ইছলামৰ। সংখ্যালঘু ল'ৰা ছোৱালীসকল APS হ'ব লাগিব, IPS হ'ব লাগিব, SP হ'ব লাগিব। সংখ্যালঘু লোকসকলে অশান্তি কেতিয়াও বিশ্বাস নকৰোঁ। ৰাজ্যত হৈ থকা উন্মাদনা শীঘ্ৰেই বন্ধ হ'ব লাগে। এতিয়া মিয়াসকলক গালি পাৰি আছে একাংশই। মিয়া শব্দৰ অৰ্থ হৈছে চাহেব, অৰ্থাৎ এটা সন্মানজনক শব্দ। আৰু আজি একাংশ দল সংগঠনৰ মনত খাওঁতে বহোতে উঠোতে কেৱল মিয়া মিয়া আৰু মিয়া। কলম বিতৰণ কৰি এইবাৰ সংখ্যালঘু ল'ৰা ছোৱালীলৈ এই আহ্বান নেমচুৰ সভাপতি বদৰুল ইছলামৰ। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ, শীঘ্ৰেই দাম কমিব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ। এই সন্দৰ্ভত কেন্দ্ৰীয় কেবিনেটে দিলে 30,000 কোটি টকাৰ আবণ্টন। তেল বিতৰণ কোম্পানীসমূহক কেন্দ্ৰীয় চৰকাৰে দিব এই ধন, যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে দাম কমিব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ। পৰৱৰ্তী খবৰ, উজনিৰ পৰা মিয়াখেদা অভিযানক লৈ পুনৰ গৰজি উঠিল বিধায়ক অখিল গগৈ। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে শৃংখল চলিহা নপৰা নুশুনা ল'ৰা, কোনো বিষয়বস্তুৰে জ্ঞান নথকা ল'ৰা, সদায় কামৰ জৰিয়তে চৰকাৰৰ সুযোগ তৈয়াৰ কৰি দিয়ে শৃংখলে। শৃংখলৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে বিভাজনৰ পৃষ্ঠপোষকতা কৰিছে, এই মন্তব্য বিধায়ক অখিল গগৈৰ। শৃংখল চলিহা নপৰা নুশুনা ল'ৰা, কোনো বিষয়বস্তুৰে জ্ঞান নথকা ল'ৰা শৃংখল চলিহা, সদায় কামৰ জৰিয়তে চৰকাৰক সুযোগ তৈয়াৰ কৰি দিয়ে শৃংখল চলিহাই। শৃংখলক হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবলৈ মুখ্যমন্ত্ৰীয়ে পৃষ্ঠপোষকতা কৰিছে। উজনিৰ পৰা মিয়াখেদা অভিযানক লৈ পুনৰ এইদৰে গৰজি উঠিল বিধায়ক অখিল গগৈ। বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাক লৈ পুনৰ সৰব হৈ পৰিল বিধায়কগৰাকী। কোনো শ্ৰমজীৱী ভাৰতীয় নাগৰিক বিপদত পৰিলে অখিলে সদায় সহায় কৰিবই, এই মন্তব্য বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে লগতে কয় যে মুখ্যমন্ত্ৰীয়ে নিজেই শিৱসাগৰত মিয়াখেদা আন্দোলনৰ পৃষ্ঠপোষকতা কৰিছে। উজনি অসমৰ দল সংগঠন আৰু মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা অখিল গগৈৰ। অখিল গগৈৰ প্ৰশ্ন আৰু যুক্তিৰ সন্মুখত মুখ্যমন্ত্ৰী থিয় হ'বলৈ অসুবিধা হয়। শিৱসাগৰখনক BJP আৰু RSSৰ মাজত তুলি দিবলৈ চেষ্টা কৰিছে। অখিল গগৈয়ে কেতিয়াও মিয়া প্ৰীতি নেদেখুৱায়, মানুহ প্ৰীতি দেখুৱায়। মই কাকো কেয়াৰ নকৰাকৈ দুখীয়া শ্ৰমজীৱী লোকক সহায়ৰ বাবে প্ৰস্তুত। কোনো মিয়া ধৰ্ম বিদেশীৰ প্ৰতি সহানুভূতি সামান্যতম অখিল গগৈৰ নাই। মানুহ হিচাপে অখিল গগৈ কোমল অন্তৰৰ, কিন্তু সংগ্ৰামী হিচাপে কঠোৰ অখিল গগৈ, এই মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শুল্ক ভাবুকিৰ প্ৰতিশোধ। আমেৰিকাৰ পৰা অস্ত্ৰ শস্ত্ৰ আৰু বিমান ক্ৰয় বন্ধ কৰাৰ সিদ্ধান্ত ভাৰতৰ। ভাৰতে এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শুল্ক ভাবুকিৰ প্ৰতিশোধ ল'লে। নতুন দিল্লীয়ে আমেৰিকাৰ পৰা অস্ত্ৰ শস্ত্ৰ আৰু বিমান ক্ৰয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। শুকুৰবাৰে সংবাদ সংস্থা ৰয়টাৰৰ এক প্ৰতিবেদনত এই কথা দাবী কৰা হৈছে। ৰয়টাৰে দাবী কৰিছে যে অহা কেইসপ্তাহমানৰ ভিতৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৱাশ্বিংটন ভ্ৰমণ কৰাৰ কথা আছিল। আৰু সেই সময়ত ভাৰতে আমেৰিকাৰ পৰা কেইবাটাও অস্ত্ৰ শস্ত্ৰ আৰু বিমান ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু ডনাল্ড ট্ৰাম্পৰ শুল্ক ভাবুকিৰ বাবে নতুন দিল্লীয়ে আপাততঃ সেই পৰিকল্পনা বাতিল কৰাৰ সিদ্ধান্ত লৈছে। জানিব পৰা মতে ভাৰতে নিজৰ অস্ত্ৰ ভাণ্ডাৰ সমৃদ্ধ কৰিবলৈ আমেৰিকাৰ পৰা ষ্ট্ৰাইকাৰ যুদ্ধ বাহন, জেভেলিন এণ্টি টেংক মিছাইল
আৰু 6খন বয়িং P-8I চোৱাচিতা বিমান ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছিল। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। উত্তৰ পূবৰ 2 ৰাজ্য অসম আৰু ত্ৰিপুৰাৰ বাবে 4,250 কোটি টকাৰ উন্নয়ন পেকেজ ঘোষণা মোদী মন্ত্ৰীসভাৰ। আজি অনুষ্ঠিত কেন্দ্ৰীয় বৈঠকত ৰাজ্য দুখনৰ আন্তঃগাঁথনি আৰু উন্নয়নমূলক আঁচনিৰ বাবে আবণ্টন দিয়া হৈছে এই বৃহৎ পৰিমাণৰ পুঁজি। পৰৱৰ্তী খবৰ, কেৱল মাত্ৰ মিয়াৰ নাম লৈ নেতা হৈছে শৃংখল চলিহা চিতু বৰুৱা। সংখ্যালঘু লোকক দমনৰ চেষ্টা নকৰিব। দমনৰ চেষ্টা কৰিলে নামনিত শৃংখল আৰু চিতুৰ প্ৰৱেশ নিষিদ্ধৰ হুংকাৰ নেমচুৰ। উজনিৰ পৰা মিয়াখেদা আৰু চৰকাৰৰ উচ্ছেদ অভিযানক লৈ এইবাৰ গৰজি উঠিল BTR নেমচুৰ সভাপতি। কেৱল মাত্ৰ মিয়াৰ নাম লৈ নেতা হৈছে শৃংখল চলিহা আৰু চিতু বৰুৱা। মিয়াৰ নাম মুখত নল'লে তেওঁলোকে খাব নোৱাৰে, শুবও নোৱাৰে। তেওঁলোকে লাচিতৰ নামত সংগঠন খুলিছে। আমাৰ গাত বাক হাজৰিকাৰ তেজ আছে। চৰকাৰৰ উচ্ছেদক লৈ পুনৰ গৰজি উঠিল নেমচুৰ BTR সভাপতি। ৰাজ্যৰ সংখ্যালঘুক দমন কৰাৰ কোনো কাৰণতে চেষ্টা নকৰিব। উজনিৰ পৰা মিয়াখেদাক লৈ পুনৰ সৰব হৈ পৰিছে BTRৰ নেমচুৰ সভাপতি হাফিজুল ইছলাম। সংখ্যালঘুক দমনৰ চেষ্টা কৰিলে নামনি অসমত শৃংখল চলিহা আৰু চিতু বৰুৱাৰ প্ৰৱেশ নিষিদ্ধৰ হুংকাৰ নেমচুৰ। নেমচুৱে লগতে কয় যে আমিও জানো যুদ্ধ কৰিবলৈ, কিন্তু আমি কলম আৰু কিতাপেৰে যুদ্ধ কৰিছোঁ। বিদেশীৰ নামত নিজৰ দেশত স্বদেশীক হাৰাশাস্তি কৰিব, এয়া হ'বলৈ নিদিওঁ। মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ একাংশ দল সংগঠনলৈ এইদৰে এক প্ৰকাৰ সকিয়নি নেমচুৰ সভাপতিগৰাকীৰ।